কি হৈছিল আজি? মানে ৰাতিপুৱা আমাৰ বিলত হাতী এটা ওলাইছে, জংগলী হাতী। তাৰপিছত এতিয়া কি হ'ল, হাতীটো ওলাই ৰাস্তাত আহি গ'ল। ৰাস্তাত অহাৰ পিছত দুটা চাইডতে মানুহ আছে, মানুহ থকাৰ পিছত ৰাস্তাত উঠি পেলাই মানে দৌৰ এটা মাৰিলে। তাৰপিছত পুলিচে ফৰেষ্টে কি কৰিলে, গুলি কৰিলে ওপৰত। মানে মানুহ মাৰি দিব সেইটো কাৰণে গুলি কৰিলে। সেই চিতাগুলি এইটো মানে ৰাবাৰ নে কি কয়, এইটো গম নাপাওঁ আমি। এইটো চিটি পেলাই আমাৰ মা আৰু দেউতাৰ গাত লাগিছে। মানে চিটিকি আহি পৰিছে? চিটিকি আহি পৰিছে, এনে ডাইৰেক্টলি গুলি লগা নাই, চিটিকি আহি পৰিছে। চিটিকি আহি পৰিছে মানে মানুহ বচাবৰ কাৰণে? মানুহ বচাবৰ কাৰণে মানে সিহঁতে গুলি কৰিবলগীয়া হ'ল। ফৰেষ্টে কৰিবলগীয়া। কোন জেগাত হৈছিলে ঘটনাটো? বৰমাবিল। বৰমাবিলত। কেইজন মানুহৰ গাত লাগিছে? 5জন মানুহ। 5জনৰ মানুহ। নামকেইটা কি? দুলেনা খাতুন আৰু আব্দুল ৰহমান। আব্দুল ৰহমান। বাকী কেইজন আৰু এজন আছে খলিলুৰ ৰহমান। আপোনালোক ক'ত আছিলে? আমি মানে দোকান বন্ধ কৰিবলৈ গৈছো, হাতী ওলাইছে মানে হেঁচা ঠেলাতে? দোকান বন্ধ কৰি আমি ঘৰত গুচি যাম। সেইটো টাইমত মানে সিহঁতে গুলি কৰিছে যে গাত লাগিছে। মানে হাতীটো দৌৰাই আহিছিলে মানে? এতিয়া ক'ত আনিছে?